নমস্কাৰ যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা লৈ চাই থাকিব কিয়নো এইটো ভিডিঅ'ৰ মাজত অৰুণোদয় 3.0 আঁচনিৰ পৰা আৰম্ভ কৰি চৰকাৰী ঘৰলৈ কেইখনমান গুৰুত্বপূৰ্ণ আপডেট আপোনালোকক প্ৰদান কৰিম অনুগ্ৰহ কৰি ভিডিঅ'টোত ক্লিক কৰিছে যদি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা লৈ চাই থাকিব লগতে মোৰ চেনেলত নতুন হলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব আৰু ভিডিঅ'টো ভাল লাগিলে অনুগ্ৰহ কৰি শেয়াৰ কৰি দিব তো ব্লগ ভিডিঅ'টো আৰম্ভ কৰি আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানিল তো আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হল অৰুণোদয় 3.0 আঁচনিলৈ তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে অজন্তা নেওগ ডাঙৰীয়ানীয়ে কেইদিনমান আগত এনেকৈ এখন আপডেট প্ৰদান কৰিছে তো ইয়াতে কি লিখা আছে পঢ়ি বিতংভাৱে আপোনালোকক শুনাই দিছো ইয়াতে লিখা আছে আজি মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ভিডিঅ' কনফাৰেন্সযোগে ৰাজ্যখনৰ জিলা আয়ুক্তৰ সৈতে এক বৈঠকত মিলিত হয় বৈঠকত অৰুণোদয় 3.0 এটিকলি দুটিপাত আঁচনি মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযান 2.0 আঁচনি আৰু মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিৰ সফল ৰূপায়ণৰ বিভিন্ন দিশ সন্দৰ্ভত বিস্তৃতভাৱে আলোচনা কৰে তো যিসকল মানুহে অৰুণোদয় 3.0 আঁচনিত আবেদন কৰিছিল সেই সকল মানুহৰ বাবে আহি গল ভাল খবৰ কিয়নো অসম চৰকাৰে অৰুণোদয় 3.0 আঁচনিত আবেদন কৰা লাখ লাখ দুখীয়াসকলৰ বাছনি প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ কৰিছে তো যিসকল যোগ্য মানুহে অৰুণোদয় 3.0 আঁচনিত আবেদন কৰিছে সেই সকল মানুহে অতি শীঘ্ৰেই অৰুণোদয় 3.0 আঁচনিৰ প্ৰথম কিস্তি 1250 টকা লাভ কৰিব লগতে যিসকল মানুহে অৰুণোদয় 3.0 আঁচনিৰ সুবিধা পোৱাৰ বাবে যোগ্য নহয় সেইবোৰ মানুহৰ নাম অৰুণোদয় আঁচনিৰ পৰা কৰ্তন হ'ব তেতিয়া আপোনালোকক দিবলৈ ওলাইছো আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ আজি দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল চৰকাৰী ঘৰলৈ তো চৰকাৰী ঘৰলৈ ইয়াতে কোৱা হৈছে অসমৰ বাবে নতুনকৈ 3,76,075টা প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণৰ গৃহ আবণ্টন কেন্দ্ৰীয় চৰকাৰৰ মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়ালৈ জনালো আন্তৰিক কৃতজ্ঞতা তো ভাৰত চৰকাৰে অসমত নতুনকৈ 3,76,075টা চৰকাৰী ঘৰৰ আবণ্টন প্ৰদান কৰিছে তো যিসকল মানুহে চৰকাৰী ঘৰ পোৱাৰ কাৰণে এপ্লিকেশ্যন কৰিছিল কিন্তু চৰকাৰী ঘৰৰ টকা পোৱা নাছিল সেই সকল মানুহে অতি শীঘ্ৰেই চৰকাৰী ঘৰৰ প্ৰথম কিস্তি ধন লাভ কৰিব আজি ইমানেই ভিডিঅ'টো চাই কেনে পেলাই নিশ্চয় জনাই দিব